দেশৰ প্ৰধানমন্ত্ৰী আহিব মৰাণৰ ELF সম্পন্ন ৰাজপথত কৌশল দেখুৱাবলৈ সাজু বায়ুসেনা মুকলিৰ বাবে সাজু গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং বঙৰাত সাজু কৰা হৈছে IIMৰ অস্থায়ী চৌহদ 14 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুৱা 7:15 চাবুৱাৰ সেনা ছাউনীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী 9:50 চাবুৱাৰ এয়াৰফিল্ডৰ পৰা মৰাণৰ ELF সম্পন্ন ঘাইপথত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে জৰুৰীকালীন অৱতৰণ সুবিধা সম্পন্ন এই ঘাইপথতে ভাৰতীয় বায়ুসেনাই প্ৰদৰ্শন কৰা কলা কৌশল উপভোগ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেত ৰাতিপুৱা 7:15 নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰিব 9:50 তেওঁ চাবুৱা এয়াৰফিল্ডত উপস্থিত হ'ব তেওঁ 10টা বজাত চাবুৱাৰ পৰা মৰাণলৈকে আহিব আৰু মৰাণৰ যি আমাৰ ইমাৰ্জেঞ্চি লেণ্ডিং ফিল্ড বা এডভান্স লেণ্ডিং ফিল্ডত তেওঁ অৱতৰণ কৰিব ইয়াৰ পিছত তেখেত 12:30 গুৱাহাটী এয়াৰপৰ্টলৈকে উভতি আহিব আৰু গুৱাহাটী এয়াৰপৰ্টত আহিবৰ কাৰণে তেওঁ বিমানবন্দৰত নাযায় মৰাণৰ ৰাস্তাৰ পৰাই তেওঁ উঠিব আৰু গুৱাহাটীলৈকে আহিব প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত প্ৰদৰ্শন কৰিবলগীয়া কলা কৌশলৰ বাবে অনুশীলন অব্যাহত ৰাখিছে বায়ুসেনাই মৰাণৰ 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে প্ৰথমখন কাৰ্গো এয়াৰক্ৰাফ্টে অৱতৰণ কৰাৰ লগতে সুখয় MiG-29 আদি যুঁজাৰু বিমানে উৰণ আৰু অৱতৰণৰ পৰীক্ষণ আৰম্ভ কৰিছে 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘাইপথছোৱাত দুপৰীয়া 12:30 বজাত মৰাণৰ পৰা গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী 1:15 গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু গুৱাহাটীত আহি তেখেতে প্ৰথম আমাৰ 1টাৰ পৰা 1:15লৈকে গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখন তেওঁ ইনগ্ৰেট কৰিব লাচিত ঘাটৰ পৰা তেখেতে আনুষ্ঠানিকভাৱে IIM গুৱাহাটীৰ টেম্পৰাৰী কেম্পাছটো ইনগ্ৰেট কৰিব মিনগাঁৱত NICয়ে হাইপাৰ স্কেল ডেটা চেণ্টাৰ AI এনাবল ইতিমধ্যে তাত প্ৰস্তুত কৰি উলিয়াইছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাৰ শুভ উদ্বোধন কৰিব 100খন বাছৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডেডিকেট কৰিব লাচিত ঘাটৰ পৰা তেখেত খানাপাৰালৈ আহিব 2টা বজাত তেওঁ আহি খানাপাৰা পাবহি 2 বজাৰ পৰা 3 বজালৈ আমাৰ খানাপাৰাত ভাৰতীয় জনতা পাৰ্টিৰ বুথ সন্মিলনী সব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বুথ সন্মিলনখন শুভ উদ্বোধন কৰিব বুথ সন্মিলনত অংশগ্ৰহণ কৰি বিয়লি দিল্লীলৈ উভতিব প্ৰধানমন্ত্ৰী ইফালে 21 ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত CRPFৰ প্ৰতিষ্ঠা দিৱসত অংশ ল'ব গৃহমন্ত্ৰীগৰাকীয়ে 21 তাৰিখে CRPFৰ ৰেইজিং ডে সৰুসজাই ষ্টেডিয়ামত হ'ব আপোনালোকে এতিয়া ৰিহাৰ্সেল চাব পাৰিব বহুত খুব ভাল তেওঁলোকে পেৰেড প্ৰেক্টিছ কৰি আছে আৰু 21 তাৰিখে গুৱাহাটীৰ মানুহে বা গুৱাহাটীৰ জনগণে CRPFৰ ৰেইজিং ডে পেৰেডো চাবৰ কাৰণে পাৰিব which is a unique opportunity normally CRPFে ৰেইজিং ডে পেৰেড তেওঁলোকৰ শিবিৰৰ ভিতৰত কৰে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম